নমস্কাৰ সকলোকে পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামিনেশ্যনৰ বাবে তোমালোকৰ পলিটিকেল সায়েন্স কিতাপখনৰ 4 আৰু 6 মাৰ্কৰ কেইটামান খুব ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰৰ বিষয়ে আলোচনা কৰিম আৰু ইয়াৰ যিকোনো 4টা কুৱেশ্যন এই বৰ্ষৰ এক্সামত আহিবই। সো তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ ভালকৈ চাই থাকিবা। ইয়াতে প্ৰথম কুৱেশ্যনটো দিয়া আছে, বিশ্বায়ন কি? বিশ্বায়নৰ অৰ্থনৈতিক পৰিণতিসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা। ইয়াতে 6 মাৰ্ক থাকিব, নাইবা বিশ্বায়নৰ অৰ্থনৈতিক ফলাফলৰ বিষয়ে লিখা। এই কুৱেশ্যনটো তোমালোকৰ এক্সামত দুই ধৰণে দিব পাৰে, সো সেইকাৰণে মই দি দিছোঁ ইয়াতে। আৰু এই বৰ্ষৰ এক্সামৰ বাবে এই কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট হয়, সো তোমালোকে ভালকৈ চাবা। ইয়াৰ এনসাৰটো হৈছে বিশ্বায়ন হৈছে বিশ্বব্যাপী অৰ্থনৈতিক উদ্যোগ, বজাৰ, সংস্কৃতি আৰু নীতিৰ একত্ৰীকৰণ, যি বিশ্বজুৰি সামাজিক ৰাজনৈতিক নিয়ন্ত্ৰণৰ পৰা মুক্ত আৰু বাণিজ্য, যোগাযোগ, প্ৰব্ৰজন আৰু পৰিবহণৰ এক বিশ্বব্যাপী নেটৱৰ্কৰ জৰিয়তে অঞ্চল বা দেশবোৰৰ মাজত দূৰত্ব হ্ৰাস কৰে। বিশ্বায়নৰ অৰ্থনৈতিক পৰিণতি বা ফলাফলসমূহ তলত আলোচনা কৰা হ'ল। তোমালোকক বিশ্বায়নৰ অৰ্থনৈতিক পৰিণতি বুলি নিদি ফলাফল বুলিও দিব পাৰে, সো তোমালোকে এইটো চাই ল'বা। ক নম্বৰ, বিশ্বায়নৰ ফলত বিশ্বৰ বিভিন্ন প্ৰান্তৰ সাধাৰণ মানুহ, ব্যৱসায় বাণিজ্য আৰু চৰকাৰৰ মাজত পাৰস্পৰিক নিৰ্ভৰশীলতা আৰু সংহতি বৃদ্ধি পাইছে। খ নম্বৰ, অৰ্থনৈতিক বিশ্বায়নে জনসাধাৰণৰ এটা বৃহৎ অংশৰ ব্যাপক অৰ্থনৈতিক বিকাশ আৰু কল্যাণ সাধন কৰিছে, যেতিয়া তাত অনিয়ন্ত্ৰণ আহে। গ নম্বৰ, অৰ্থনৈতিক বিশ্বায়নে গোটেই পৃথিৱীতে মতামতৰ ক্ষেত্ৰত এটা গভীৰ বিভাজনৰ সৃষ্টি কৰিছে। যিবিলাকে সামাজিক ন্যায় সম্পৰ্কে উদ্বিগ্ন, তেওঁলোকে অৰ্থনৈতিক বিশ্বায়নৰ প্ৰতিক্ৰিয়াৰ কাৰণে ৰাষ্ট্ৰৰ ব্যাপক প্ৰত্যাহাৰক লৈ চিন্তিত। সো এই কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট হয় এই বৰ্ষৰ এইচএছ এক্সামৰ বাবে, সো এইটো ভালকৈ চাবা। এতিয়া কুৱেশ্যন নম্বৰ 2 লৈ, শ্বক থেৰাপি কি? কমিউনিষ্ট ৰাজত্বৰ পিছত শ্বক থেৰাপিৰ পৰিণতিবোৰ কি আছিল? সাম্যবাদৰ পৰা পুঁজিবাদলৈ পৰিৱৰ্তনৰ এটা উত্তম পথ আছিলনে? এই কুৱেশ্যনটোত 6 মাৰ্ক থাকিব, নাইবা এই কুৱেশ্যনটো তোমালোকক এই ধৰণে সুধিব পাৰে যে কমিউনিষ্ট ৰাজত্বৰ পিছত শ্বক থেৰাপিৰ পৰিণতিবোৰ কি আছিল? সো এই কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে। ইয়াৰ এনসাৰটো হৈছে দ্বিতীয় বিশ্বৰ বেছিভাগ দেশত সাম্যবাদী ব্যৱস্থা ধ্বংস হৈ যোৱাৰ পিছত এই ৰাষ্ট্ৰসমূহে একনায়কত্ববাদী সাম্যবাদী ব্যৱস্থাৰ পৰা গণতান্ত্ৰিক পুঁজিবাদী ব্যৱস্থালৈ নিজৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তন কৰিব লগা হয়। বিশ্ব বেংক আৰু আন্তৰ্জাতিক মুদ্ৰানীতিৰ প্ৰভাৱত ৰাছিয়া, মধ্য এছিয়া আৰু পূব ইউৰোপৰ দেশসমূহে এই পৰিৱৰ্তন প্ৰক্ৰিয়াক শ্বক থেৰাপি বুলি জনা যায়। প্ৰক্ৰিয়াসমূহ হ'ল, ক নম্বৰ, মুক্ত বাণিজ্য। ৰাছিয়াৰ লগতে আন স্বাধীন ৰাষ্ট্ৰসমূহত হঠাতে ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিৱৰ্তন সংঘটিত হোৱাৰ বাবে তৎক্ষণাত তেওঁলোকে ৰক্ষণশীল বাণিজ্য ব্যৱস্থাৰ পৰা মুক্ত বাণিজ্যলৈ গতি কৰে। খ নম্বৰ, প্ৰত্যক্ষ বিদেশী ধন বিনিয়োগ। প্ৰত্যক্ষ বিদেশী ধন বিনিয়োগ আন এটা উল্লেখযোগ্য প্ৰভাৱ। যিহেতু ৰাছিয়া আৰু সহযোগী দেশসমূহে মুক্ত বাণিজ্যক সমৰ্থন জনাইছিল, সেয়েহে বিদেশী বিনিয়োগকাৰীসকলেও ৰাছিয়ান গণৰাজ্যসমূহত ধন বিনিয়োগ কৰিবলৈ আগুৱাই আহিছিল। এই বিনিয়োগ গণৰাজ্যৰ অৰ্থনৈতিক উন্নয়ন সাধন কৰাৰ লগতে নিবনুৱা সমস্যাৰো কিছু পৰিমাণে সমাধান কৰিছিল। গ নম্বৰ, ব্যৱসায়িক চুক্তিৰ পৰিসমাপ্তি। এই পৰিৱৰ্তনে তদানীন্তন ছভিয়েট ৰাছিয়াৰ গণৰাজ্যসমূহৰ মাজত থকা আৰ্থিক চুক্তিসমূহৰ সমাপ্তি ঘটায়। বৰ্তমানে এই গোটসমূহক স্বাধীন গণৰাজ্যবোৰে নিজাববীয়াকৈ পশ্চিমীয়া দেশসমূহৰ লগত চুক্তিত আবদ্ধ হোৱাৰ সুবিধা লাভ কৰে। খ নম্বৰ, অৰ্থনৈতিক উন্নয়নৰ পৰিৱৰ্তনৰ বাবে যি শ্বক থেৰাপিৰ অভিজ্ঞতা এই গণৰাজ্যসমূহ হৈছিল, এই থেৰাপিয়ে অৰ্থনৈতিক উন্নয়ন সাধন কৰিছিল। সো এই কুৱেশ্যনটো ভালকৈ চাই থবা। এতিয়া কুৱেশ্যন নম্বৰ 3 লৈ, বিশ্বায়নৰ ৰাজনৈতিক পৰিণতিসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা। নাইবা এই কুৱেশ্যনটো তোমালোকক এই ধৰণেও দিব পাৰে যে বিশ্বায়নৰ ৰাজনৈতিক ফলাফলৰ বিষয়ে চমুকৈ লিখা। পৰিণতি বা ফলাফল একেই হয়, সো তোমালোকে এক্সামত ভালকৈ চাই ল'বা কি দিয়া আছে। ইয়াৰ এনসাৰটো হৈছে বিশ্বায়নৰ ৰাজনৈতিক ফলাফলৰ বিষয়ে তলত আলোচনা কৰা হ'ল। ক নম্বৰ, বিশ্বায়নৰ প্ৰভাৱত ৰাষ্ট্ৰৰ কাৰ্যবলী আৰু সেই ক্ষমতাৰ ক্ষয়ভৱনৰ আৰম্ভণি হোৱা চকুত পৰে। সমগ্ৰ বিশ্বতে দেখা দিয়া প্ৰৱণতা অনুসৰি ৰাষ্ট্ৰই ইয়াৰ বৰ্তমানৰ কল্যাণকামী কামৰ পৰিমাণ হ্ৰাস কৰিবলৈ প্ৰচেষ্টা চলাইছে। খ নম্বৰ, ৰাষ্ট্ৰৰ দৃষ্টিভংগীত আৰ্থ-সামাজিক ক্ষেত্ৰত বজাৰৰ ভিত্তিকতাই প্ৰাধান্য লাভ কৰিছে, অৰ্থাৎ বৰ্তমানে ৰাষ্ট্ৰৰ সামাজিক আৰু অৰ্থনৈতিক বিষয়বোৰৰ লাভ লোকচানৰ তুলাচনীৰ সহায়ত বিবেচনা কৰিবলৈ হোৱা দেখা যায়। তাৰ মানে জনসাধাৰণৰ কল্যাণৰ বিষয়ত ৰাষ্ট্ৰই আগৰ নিচিনা অগ্ৰাধিকাৰ দি থকা নাই। গ নম্বৰ, বিশ্বায়নৰ এবিধ গুৰুত্বপূৰ্ণ উপাদান হৈ পৰিছে বহুজাতিক কোম্পানীবোৰ। সেইবোৰ একাধাৰে ইয়াৰ উপাদান আৰু ফচলো। তেনেধৰণৰ প্ৰতিষ্ঠানবোৰেও ৰাষ্ট্ৰৰ কামত পৰোক্ষ আৰু প্ৰত্যক্ষ হস্তক্ষেপ কৰিব পৰা হৈ উঠিছে। সেইবোৰৰ প্ৰৱেশ আৰু অধিকতৰ ভূমিকা গ্ৰহণে চৰকাৰী সিদ্ধান্তৰ ওপৰত প্ৰায়ে প্ৰভাৱ বিস্তাৰ কৰা দেখা যায়। ফলশ্ৰুতিত বহুতো ৰাষ্ট্ৰই নিজাববীয়া সিদ্ধান্ত গ্ৰহণত ব্যৰ্থ হোৱা দেখা যায়। সো এই কুৱেশ্যনটো ভালকৈ চাই থবা। আৰু এইটো কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰতো ৰিপিট হৈছিল, সো ভালকৈ চাবা। এতিয়া কুৱেশ্যন নম্বৰ 4 লৈ, ছভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ পৰিণতিসমূহ আলোচনা কৰা। এইটো প্ৰিভিয়াছ ইয়াৰত আহি যোৱা কুৱেশ্যন হয়, সো এইটো ভালকৈ চাবা। আৰু এই বৰ্ষৰ এক্সামত 6 মাৰ্কৰ কুৱেশ্যনটো অহাৰ খুবেই সম্ভাৱনা আছে, সো ভালকৈ চাবা এইটো। ইয়াৰ এনসাৰটো হৈছে ছভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ পৰিণতিসমূহ তলত আলোচনা কৰা হ'ল। ক নম্বৰ, ছভিয়েট ইউনিয়নৰ ভাঙোনৰ ফলস্বৰূপত বিশ্বত শীতল যুদ্ধৰ অন্ত পৰিছিল। বিশ্বৰ দুই বৃহৎ শক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছভিয়েট ইউনিয়নৰ মাজত থকা সমাজবাদী আৰু পুঁজিবাদীৰ আদৰ্শগত সংঘাত নোহোৱা হ'ল। এই দুই বৃহৎ শক্তিৰ আদৰ্শত সংঘাতৰ বাবে বিশ্বৰ দুটা সামৰিক গোটত পৰিণত হৈছিল, যাৰ বাবে দুয়োটা গোটে অস্ত্ৰ প্ৰতিযোগিতাত নামি পৰিছিল আৰু পাৰমাণৱিক অস্ত্ৰ সংগ্ৰহত ব্যস্ত আছিল। গতিকে ছভিয়েট ইউনিয়ন ভাঙোনৰ ফলশ্ৰুতিত অস্ত্ৰ প্ৰতিযোগিতা বন্ধ হ'ল আৰু বিশ্বত নতুন শান্তি স্থাপন হ'ল। কেতিয়াবা তোমালোকক 2 মাৰ্কছত শ্বৰ্ট কুৱেশ্যনত সুধি দিয়ে যে ছভিয়েট ইউনিয়নৰ ভাঙোনৰ ফলশ্ৰুতিত বিশ্বৰ দুই বৃহৎ শক্তিৰ নাম লিখা।
তেতিয়া তোমালোকে লিখিবা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট ইউনিয়ন। সো খ নম্বৰটো হৈছে সোভিয়েট ইউনিয়নৰ ভাঙোনৰ পৰিণতিস্বৰূপে বিশ্বত যি ক্ষমতা সম্পৰ্কীয় সম্বন্ধ চলিছিল সেইটো সলনি হৈছিল। বিশ্বৰ দুটা বৃহৎ শক্তিৰ মাজত চলা শীতল যুদ্ধৰ অন্তৰ পিছত বিশ্বৰ ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ দুই ধৰণৰ হ'ব পাৰে। আমেৰিকা যুক্তৰাষ্ট্ৰ সমগ্ৰ বিশ্বৰ ওপৰত আধিপত্য বিস্তাৰ কৰি এক মেৰু ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিব পাৰে নাইবা বিভিন্ন ৰাষ্ট্ৰ বা ৰাষ্ট্ৰৰ গোষ্ঠী আন্তৰ্জাতিক ৰাজনৈতিক প্ৰভাৱশালী ভূমিকা পালন কৰি বহু মেৰু বা ব্যৱস্থা প্ৰৱৰ্তন কৰিব পাৰে, অৰ্থাৎ এটা শক্তিৰ আধিপত্য নোহোৱা কৰিব পাৰে। গ নম্বৰ, সোভিয়েট ইউনিয়নৰ ভাঙোনৰ পিছত বহুত নতুন নতুন স্বাধীন ৰাষ্ট্ৰৰ সৃষ্টি হৈছে আৰু এই প্ৰত্যেক ৰাষ্ট্ৰৰ নিজস্ব আশা আকাংক্ষা আছে। বিশেষকৈ বাল্টিক আৰু পূব ইউৰোপৰ ৰাষ্ট্ৰসমূহে ইউৰোপীয় সংঘ অৰ্থাৎ ইউৰোপিয়ান ইউনিয়ন যোগদান কৰি দক্ষিণ আটলাণ্টিক চুক্তি সংগঠনৰ অংশীদাৰ হোৱাৰ পোষকতা কৰিছিল। সো খুবেই ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনছটো এই বৰ্ষৰ এক্সামৰ বাবে। সো এইটো চাবা ভালকৈ। এতিয়া কুৱেশ্যন নম্বৰ 5 লৈ বিশ্বায়নৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। ইয়াতে 4 মাৰ্কছ থাকিব, নাইবা এক্সামত তোমালোকক এনেকৈ দিব পাৰে যে গোলকীকৰণৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। গোলকীকৰণ আৰু বিশ্বায়ন একেই হয়, সো তোমালোকে চাই ল'বা কি দিয়ে। ইয়াৰ এনচাৰটো হৈছে বিশ্বায়নৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল। নম্বৰ 1, বিশ্বায়ন হৈছে মূলতঃ এক আৰ্থিক প্ৰক্ৰিয়া। বিশ্বায়নৰ লগত আৰ্থিক কথা বতৰাৰ সম্পৰ্ক আটাইতকৈ বেছি। নম্বৰ 2, বিশ্বায়নৰ প্ৰতিক্ৰিয়াটোক বহুজাতিক প্ৰতিষ্ঠান, উদ্যোগপতি আদি জড়িত থাকে। IMF, ৱৰ্ল্ড বেংক, WTO আদিৰ নিয়ন্ত্ৰণ আৰু পৰিচালনাতে সংঘটিত হয়। নম্বৰ 3, বিশ্বায়ন অৰ্থনৈতিক উদাৰীকৰণৰ লগত জড়িত। ই মুক্ত আৰু প্ৰতিযোগিতামূলক অৰ্থনীতিৰ পোষকতা কৰে। নম্বৰ 4, বিশ্বায়ন পৰম্পৰাগত সামাজিক ন্যায়। সো এই কুৱেশ্যনছটো ভালকৈ চাবা। এতিয়া কুৱেশ্যন নম্বৰ 6 লৈ বিশ্ব দৰিদ্ৰতাৰ বিষয়ে চমুকৈ লিখা। এই কুৱেশ্যনছটো ভেৰি ইম্পৰ্টেণ্ট আৰু প্ৰিভিয়াছ ইয়াৰ ৰিপিট হোৱা কুৱেশ্যনছ হয়। ইয়াতে 4 মাৰ্কছ থাকিব। ইয়াৰ এনচাৰটো হৈছে মানৱ জীৱনত দৰিদ্ৰতা আটাইতকৈ বেছি নিৰাপত্তাহীনতাত ভোগায়। অত্যধিক জনসংখ্যা বৃদ্ধিৰ হাৰ আৰু বিশ্বৰ দৰিদ্ৰতাই অপৰম্পৰাগত নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰে। বৰ্তমান বিশ্বত দেখা দিয়া বিভিন্ন স্বাস্থ্যজনিত ভাবুকি যেনে ভয়ংকৰ মহামাৰী, এইডছ, পক্ষীৰ খোৱাইন ফ্লু, মেলেৰিয়া, কলেৰা আদিয়ে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ জনসাধাৰণৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে। ৰাষ্ট্ৰ এখনত যেতিয়া কৰ্মসংস্থাপনৰ অভাৱ বা আয়ৰ কোনো সুবিধা নাথাকে তেতিয়া জনসাধাৰণৰ জীৱনলৈ লাগি আহে দৰিদ্ৰতা। এনেদৰে দৰিদ্ৰতাই মানুহক সকলো ফালৰ পৰা নিৰাপত্তাহীনতাত ভোগায়। সো এই কুৱেশ্যনছটো ভেৰি ইম্পৰ্টেণ্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে। এইটো ভালকৈ চাবা। আৰু এক্সামত তোমালোকক শ্বৰ্ট কুৱেশ্যনত সুধিব পাৰে যে দুটা স্বাস্থ্যজনিত ভাবুকিৰ নাম লিখা। তেতিয়াহ'লে তোমালোকে লিখিবা ভয়ংকৰ মহামাৰী, এইডছ ইত্যাদি। এতিয়া কুৱেশ্যন নম্বৰ 7 লৈ মানৱ নিৰাপত্তা কি? মানৱ নিৰাপত্তাৰ সংকীৰ্ণ আৰু বহল ধাৰণাৰ বিষয়ে চমুকৈ আলোচনা কৰা। ইয়াতে 4 মাৰ্কছ থাকিব। ইয়াৰ এনচাৰটো হৈছে মানৱ নিৰাপত্তা হ'ল জনগণৰ নিৰাপত্তা। ই ৰাষ্ট্ৰৰ সুৰক্ষাতকৈ জনগণৰ সুৰক্ষাক অধিক গুৰুত্ব দিয়ে। মানৱ নিৰাপত্তাৰ প্ৰধান লক্ষ্য হ'ল ব্যক্তিক সুৰক্ষা প্ৰদান কৰা। মানৱ নিৰাপত্তাৰ সংকীৰ্ণ অৰ্থই ব্যক্তিৰ প্ৰতি থকা হিংসাত্মক ভাবুকিৰ দিশটোৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰে। আনহাতে বহল অৰ্থই ব্যাখ্যা আগবঢ়াইছে যে ভোগ, ৰোগ, প্ৰাকৃতিক দুৰ্যোগে মানৱ নিৰাপত্তাৰ প্ৰতি বেছি ভাবুকিৰ সৃষ্টি কৰে। যুদ্ধ সন্ত্ৰাসবাদতকৈও ই অৰ্থনৈতিক নিৰাপত্তা আৰু মানৱীয় মৰ্যাদাকে সামৰি লৈছে। অন্য ধৰণে ক'বলৈ হ'লে মানৱ নিৰাপত্তাই অভাৱৰ পৰা মুক্ত আৰু ভয়ৰ পৰা মুক্ত হোৱাত গুৰুত্ব প্ৰদান কৰে। সো এই কুৱেশ্যনছটো চাবা ভালকৈ। এতিয়া কুৱেশ্যন নম্বৰ 8 লৈ গোলকীকৰণ বুলিলে কি বুজা? গোলকীকৰণৰ পৰিণতিবোৰ কি কি? এই কুৱেশ্যনছটো ভেৰি ইম্পৰ্টেণ্ট। নাইবা এই কুৱেশ্যনছটো এই ধৰণে সুধিব পাৰে যে গোলকীকৰণৰ পৰিণতিবোৰ চমুকৈ আলোচনা কৰা। এই কুৱেশ্যনছটো তোমালোকৰ এক্সামত 6 বা 4 মাৰ্কছত দিব পাৰে। সো ভালকৈ চাবা। ইয়াৰ এনচাৰটো হৈছে গোলকীকৰণ সম্পূৰ্ণৰূপে এটা অৰ্থনৈতিক ধাৰণা বুলি গণ্য কৰা দেখা যায়। তৎসত্ত্বেও হাৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক পৃথিৱীৰ অন্যবোৰ দেশৰ সৈতে সংযুক্ত আৰু সেই দেশসমূহৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। এই গোটেই পৰিস্থিতি আৰু প্ৰতিক্ৰিয়াটো গোলকীকৰণ বোলা হয়। গোলকীকৰণৰ পৰিণতিবোৰ হ'ল ক নম্বৰ, গোলকীকৰণে ৰাজনৈতিক ক্ষেত্ৰত উল্লেখযোগ্য প্ৰভাৱ বিস্তাৰ কৰিছে। এই ধাৰণাই পাৰস্পৰিক সাৰ্বভৌমত্বৰ অৰ্থত পৰিৱৰ্তন কৰিছে। খ নম্বৰ, গোলকীকৰণৰ প্ৰসাৰৰ বাবে বহুজাতিক সংস্থাৰ প্ৰৱেশ আৰু ইয়াৰ গুৰুত্ব সকলো দেশত বৃদ্ধি পোৱাৰ বাবে চৰকাৰৰ ক্ষমতা ক্ৰমান্বয়ে হ্ৰাস পাইছে। গ নম্বৰ, গোলকীকৰণে মানুহৰ জীৱনশৈলী, বিচাৰধাৰা, খাদ্যাভ্যাস আদিৰ ক্ষেত্ৰতো পৰিৱৰ্তন আনিছে। ঘ নম্বৰ, অৰ্থনৈতিক গোলকীকৰণে পৃথিৱীৰ ৰাজনৈতিক চেহেৰাৰ পৰিৱৰ্তন সাধন কৰিছে। ৰাজনৈতিক বিশ্বায়নৰ বিভিন্ন আন্তৰ্জাতিক বিত্তীয় সংগঠন যেনে আন্তৰ্জাতিক মুদ্ৰা নিধি, বিশ্ব বেংক আদিৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছে। সো এই কুৱেশ্যনছটো চাবা ভালকৈ। এতিয়া কুৱেশ্যন নম্বৰ 9 লৈ বিশ্বায়নৰ সপক্ষে দুটা আৰু বিপক্ষে দুটা যুক্তি লিখা। এই কুৱেশ্যনছটো প্ৰিভিয়াছ ইয়াৰত ৰিপিট হোৱা কুৱেশ্যনছ হয়। ইয়াতে 4 মাৰ্কছ থাকিব, সো এইটো ভালকৈ চাই ল'বা। ইয়াৰ এনচাৰটো হৈছে বিশ্বায়নৰ সপক্ষে দুটা যুক্তি হ'ল ক নম্বৰ, বিশ্বায়নৰ ফলত অৰ্থনৈতিক পৰস্পৰ নিৰ্ভৰশীলতা দেশসমূহৰ মাজত বৃদ্ধি হৈছে। খ নম্বৰ, দেশসমূহৰ মাজত সংহতি স্থাপনত সহায়ক হৈছে। বিশ্বায়নৰ বিপক্ষে দুটা যুক্তি হ'ল ক নম্বৰ, কৃষি কাৰ্যৰ বিফলতাৰ বাবে কৃষকৰ আত্মহত্যা আৰু খ নম্বৰ, বাণিজ্যৰ খুচুৰা ব্যৱসায়ৰ আন্দোলনৰ পৰা হোৱা অনিষ্টকাৰী ফলাফল। সো এই কুৱেশ্যনছটো ভালকৈ চাবা। এতিয়া আজিৰ ভিডিঅ'ৰ একেবাৰে শেষৰটো কুৱেশ্যনলৈ অৰ্থাৎ কুৱেশ্যন নম্বৰ 10 লৈ গোলকীকৰণৰ কাৰণবোৰ কি কি? ইয়াতে 4 মাৰ্কছ থাকিব। নাইবা বিশ্বায়নৰ কাৰণবোৰ কি কি? সো অকণমান আগতে মই তোমালোকক কৈছোঁৱে যে গোলকীকৰণ আৰু বিশ্বায়ন একেই। সো এক্সামত তোমালোকে কনফিউজন নহ'বা, গোলকীকৰণ বা বিশ্বায়ন বুলি দিলে দুয়োটা একেই হয়। এই কুৱেশ্যনছটো খুবেই ইম্পৰ্টেণ্ট হয় এই বৰ্ষৰ HS ফাইনেল এক্সামৰ বাবে। সো এইটো ভালকৈ চাবা। ইয়াৰ এনচাৰটো হৈছে বিশ্বায়ন হৈছে বিশ্বব্যাপী অৰ্থনীতি, উদ্যোগ, বজাৰ, সংস্কৃতি আৰু নীতিৰ একত্ৰীকৰণ, যি বিশ্বজুৰি সামাজিক ৰাজনৈতিক নিয়ন্ত্ৰণৰ পৰা মুক্ত আৰু বাণিজ্য, যোগাযোগ, প্ৰব্ৰজন আৰু পৰিবহণৰ এক বিশ্বব্যাপী নেটৱৰ্কৰ জৰিয়তে অঞ্চল বা দেশবোৰৰ মাজত দূৰত্ব হ্ৰাস কৰে। বিশ্বায়ন বা গোলকীকৰণৰ কাৰণবোৰ হ'ল ক নম্বৰ, টেলিগ্ৰাফ, টেলিফোন আৰু মাইক্ৰস্ফটৰ নবীনতম আৱিষ্কাৰে পৃথিৱীৰ বিভিন্ন দেশবোৰৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰে।
আৰু বিশ্বায়নৰ প্ৰবাহক ত্বৰান্বিত কৰে। খ নম্বৰ পৃথিৱীৰ এখন দেশৰ পৰা আন এখন দেশলৈ পুঁজি বস্তু বাহানি আৰু মানুহৰ প্ৰবাহ ত্বৰান্বিত হোৱা বিশ্বায়নৰ আন এটা কাৰণ। সো এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট আছিল, এইটো ভালকৈ চাই থবা। আৰু আজিৰ এইটো ভিডিঅ'ত মই যিমানবিলাক লং কুৱেশ্যন এনচাৰ আলোচনা কৰিছোঁ এই গোটেইবিলাক কুৱেশ্যনে এই বৰ্ষৰ এক্সামৰ বাবে খুবেই ইম্পৰ্টেণ্ট হয়। সো তোমালোকে ইয়াৰে এটা কুৱেশ্যন এনচাৰ মিছ নকৰিবা। আৰু পৰৱৰ্তী তোমালোকক কি ভিডিঅ' লাগে তোমালোকে তলত কমেণ্ট কৰি নিশ্চয় জনাবা। আৰু আজিৰ এই ভিডিঅ'টো চাই যদি ভাল পালা তেতিয়াহ'লে তোমালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। সো তেতিয়ালৈকে থেংক ইউ ছ' মাছ। জয় অসম, বন্দে মাতৰম।